টাফ আহিছে হ'লেও পাৰিছোঁ 45ৰ পৰা 40 পাবা ভেৰি গুড বহুত ভাল হৈছে না কিমান মাৰ্কৰ কৰিছা পৰীক্ষা কেনেকুৱা হৈছে ভালেই হৈছে কিমান মাৰ্কৰ কৰিছা মাৰ্ক মই 100 মাৰ্ক এটেম্প কৰিছোঁ কোনখন বিদ্যালয়ৰ পৰা আহিছা তুমি আলফালা মডেল আলফালা মডেল হয় সুকলমে অনুষ্ঠিত হৈ গ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৰিয়াবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰটিত মই বৰ্তমান উপস্থিত আছোঁ আৰু এইমাত্ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই অহা কেইজনমান ছাত্ৰ ছাত্ৰী আছে মই মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাওঁ যিসকল ছাত্ৰ ছাত্ৰী আছে আমাৰ মুখতে আছে কেইগৰাকীমান ছাত্ৰী কি পৰীক্ষা আছিলে আজি কেনেকুৱা হৈছে ভালে হৈছে প্ৰথমবাৰ কাৰণে পৰীক্ষা দিছা কি অনুভৱ হয় কি ক'বা ভয় লগা নাই কিমান নম্বৰ পৰীক্ষা আছিলে কিমান কৰিছা 90 প্লাছ কৰিছা কি ডিভিজন থাকিছে বাকী তাই 90 প্লাছৰ মাৰ্ক কৰিছে মানে 90%তকৈ অধিক পাব বুলি তাই আত্মবিশ্বাসেৰে কৈছে আৰু কোনে কোনে মই আৰু দুগৰাকীমান ছাত্ৰ ছাত্ৰী কেনেকুৱা হৈছে পৰীক্ষা ভাল হৈছে কিমান নম্বৰ পাবা পৰীক্ষা ভাল হৈছেতো ঠিক আছে কোৱা পৰীক্ষা কেনেকুৱা হৈছে ভালে হৈছে কিমান নম্বৰ মাৰ্ক কৰিছা 80 মাৰ্ক কৰিছা গুড কিমান নম্বৰ থাকিব 75 প্লাছ আছে এই অঞ্চলৰ এগৰাকী অভিভাৱক কেনেকুৱা অনুভৱ হয় আপোনাৰ সন্তানটি আজি পৰীক্ষাত অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা নাই ভালেই লাগিছে ছোৱালীজনীয়ে পৰীক্ষা দি আছে যোৱাটো ভাল ফলাফল কৰিব যিহেতু মৰিয়াবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা হৈ আছে আমি এইখন বিদ্যালয়ত পৰীক্ষা কৰা কৰিছোঁ গতিকে আমাৰ কাৰণে আমাৰ মৰিয়াবাৰী অঞ্চলৰ ৰাইজৰ কাৰণে এটা গৌৰৱৰ বিষয় মৰিয়াবাৰীত আজি এনেধৰণে এটা সুস্থ পৰিৱেশৰ মাজত মই ক'ব খুজিছোঁ এক সুস্থ পৰিৱেশৰ মাজত আজি এই পৰীক্ষা হৈ আছে ছাত্ৰ ছাত্ৰীসকলে ঘৰতে এই মুহূৰ্তত তেওঁলোকৰ পৰীক্ষা তেওঁলোকে দি আছে আৰু ইয়াৰ আপোনালোকে চাইছে যে যিসকল অভিভাৱকসকল আছে বা আত্মীয়সকল আছে তেওঁলোকৰ ল'ৰাই হওক বা ছোৱালী হওক তেওঁলোকে পৰীক্ষা দি আছে তেওঁলোকে অতি আনন্দৰে তেওঁলোকে ইয়াতে আহি পেলাই এক শান্ত পৰিৱেশৰ মাজত তেওঁলোকে থিয় হৈ আছে আৰু যে নিজৰ ছোৱালীজনী বা নিজৰ ল'ৰাটো পৰীক্ষাবোৰৰ পৰা ওলাই আহিব আৰু তেওঁলোকৰ লগত তেওঁলোকে মত বিনিময় কৰিব পৰীক্ষাটোৰ বিষয়ে যে কেনেকুৱা হৈছে বা পত্ৰকাকত কেনেকুৱা হৈছে এই বিষয়ে তেওঁলোকে কথা পাতিব এক সুন্দৰ পৰিৱেশৰ মাজত সকলোৱে কোনো ধৰণৰ হুলস্থুল নাই এক শান্তিময় পৰিৱেশৰ মাজত তেওঁলোকে সকলোৱে থিয় হৈ আছে আৰু মই আশা কৰোঁ যে মৰিয়াবাৰীৰ যি আজিৰ যি পৰম্পৰা এই পৰম্পৰা যাতে আগলৈকে প্ৰতিগৰাকী অভিভাৱকে এই পৰম্পৰাটো ৰক্ষা কৰে যাতে কোনো ধৰণৰ হাই হুলস্থুল নকৰে কাৰণ মৰিয়াবাৰী বুলি ক'লেই আগৰ পৰাই মৰিয়াবাৰী বিষয়াসকলে সকলো মৰিয়াবাৰীৰ ভিতৰত সকলোৱে মৰিয়াবাৰীক চিনি পায় আৰু মৰিয়াবাৰী সদায় এক বিতৰ্কৰ মাজত থাকে গতিকে মই আজি যি অনুভৱ কৰিছোঁ হয়তো আগৰ যি মৰিয়াবাৰীৰ হেৰি আছে সেইটো আজি আতল পৰিছে আৰু আজি সঁচাই মৰিয়াবাৰী ৰাইজৰ কাৰণে মই গৌৰৱান্বিত যে আজি এনেকুৱা এটা পৰিৱেশ তেওঁলোকে হেৰি কৰিছে যাতে আজিৰ যি পৰীক্ষাত কোনো ধৰণৰ বেমেজালি সৃষ্টি হোৱা নাই বা অসুবিধা হোৱা নাই বা আমাৰ যিসকল নিৰাপত্তা থকা যিসকল আছে পুলিচে হওক বিডিপি হওক সকলোৱে ইয়াত নিয়োজিত হৈ আছে সকলোকে মই ধন্যবাদ জনাইছোঁ যে আজিৰ দিনটো তেনেধৰণে তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰাৰ বাবে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত